हेलो स्टूडेंट्स आज क्लास अनुशीलनी 4.3 प्रश्न 2 समाधान करिम। प्रश्न 2 कोৱা আছে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি ওপৰৰ প্ৰশ্ন অনত দিয়া দ্বিঘাত সমীকৰণবোৰৰ মূল নিৰ্ণয় কৰা। তাৰ মানে ওপৰৰ অনত যিকেইটা আমাৰ প্ৰশ্ন দিয়া আছিল সমীকৰণ দিয়া আছিল সেই সমীকৰণ কেইটা আকৌ আমাক কি কৰিব দিছে মূল উলিয়াব দিছে, কিন্তু এটো আমাক এটা বেলেগ সূত্ৰ প্ৰয়োগ কৰি মূল বিলাক উলিয়াব দিছে আৰু সেই সূত্ৰটো কি আমাৰ দ্বিঘাত সূত্ৰ। তো প্ৰশ্ন 2 কৰাৰ আগত আমি দ্বিঘাত সূত্ৰনো কি হেতৰ বিষয়ে আমি অলপ জানি লও। সো দ্বিঘাত সূত্ৰ কি, যে দ্বিঘাত সূত্ৰ হৈছে ax² + bx + c = 0 দ্বিঘাত সমীকৰণৰ দুটা মূল হ'ব। আমি জানো ax² + bx + c = 0 এটো কি হয়, এটো এটা দ্বিঘাত সমীকৰণৰ স্ট্যান্ডার্ড ফর্ম হয়, যাক আমি অসমীয়াত দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ বুলি কও। আৰু এটো তোমালোকৰ প্ৰশ্নত কেতিয়াবা আহে অন মাৰ্কৰ যে দ্বিঘাত সমীকৰণ এটা দেখিবলৈ কেনেকুৱা, নাইবা দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচটো কি। তেনেহলে তোমালোকৰ কি লিখিব লাগিব ax² + bx + c = 0। তাৰ মানে দ্বিঘাত সমীকৰণ এটা দেখিবলৈ এনেকুৱা দেখা যায়। সো এই দ্বিঘাত সমীকৰণৰ মূল দুটানো কি হ'ব। সো যিকোনো দ্বিঘাত সমীকৰণৰ মূল উলিওৱাৰ ফৰ্মুলা হল আমাৰ যে x = -b ± √b² - 4ac / 2ac। তোমালোকক এই সূত্ৰটো মনত ৰাখিব লাগিব যে দ্বিঘাত সূত্ৰটো কি x = -b ± √b² - 4ac / 2ac। এই সূত্ৰটো তোমালোকে জানিব লাগিব, তেনেহলেহে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি অঙ্ক কৰিব পাৰিবা। এইখিনিতে আৰু এটা কথা যে ইয়াত √ৰ ভিতৰত যিখিনি আমাৰ b² - 4ac আছে সেই বস্তুখিনি যদি আমাৰ কি হয় 0তকৈ সৰু হয়, তাৰ মানে b² - 4ac <= 0 হয়, এটোৰ মিনিং কি, তাৰ মানে b² - 4ac যদি 0তকৈ সৰু হয় তেন্তে দ্বিঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকে। তাৰ মানে b² - 4ac √ৰ ভিতৰত যদি আমাৰ 0তকৈ সৰু সংখ্যা that means আমাৰ যদি মাইনাসৰ সংখ্যা ওলায়, তাৰ মানে -1 -2 এইবিলাক ওলালে আমি কি কৰিম, সেই সমীকৰণটোৰ আমি আৰু মূল উলিয়াব নোৱাৰো। তাৰ মানে সেই সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকে। এতিয়া আমি অঙ্কটো কৰি চাও। প্ৰথম অঙ্কটো আমাৰ হাতত আছে 2x² - 7x + 3 = 0। সো ইয়াত আমাৰ যেহেতু ফর্মুলার ভিতৰত আমাৰ কি আছে -b, তাৰ পিছত a আছে, c আছে আৰু কি আছে a আছে, তেনেহলে আমাৰ এই সমীকৰণটোৰ পৰা a, b আৰু c এই মান কেইটা আমাক আগত জানিব লাগিব। সো এর মান যেটো হয় একচুয়ালি ইয়াত সো এর মানটো হল আমাৰ যেটো আমাৰ x² সহগ থাকে হেটো হল আমাৰ a, আর b টো কি, b টো হৈছে আমাৰ যেটো x ৰ লগত থাকে, তাৰ মানে x ৰ যেটো সহগ হেটোই হল আমাৰ b। তাৰ পিছত c টো কি, এটো হল ধ্রুবক পদ কনস্ট্যান্ট নাম্বার। তাৰ মানে এই সমীকৰণটো যদি আমি চাও ইয়াত x² সহগ কি আছে আমাৰ 2 আছে, তাৰ মানে এটো আমাৰ এর মান। তাৰ পিছত ইয়াত কি আছে x ৰ সহগ আছে আমাৰ -7, তাৰ মানে এটো কি আমাৰ b। তাৰ পিছত কনস্ট্যান্ট নাম্বার যেটো 3 থাকে লাষ্টত হেটো কি আমাৰ এই c ৰ মান। তেনেহলে আমি ইয়াত কি লিখিব পাৰো যে ইয়াত a = কি আছে আমাৰ 2, b = -7 and c = কি হ'ব আমাৰ 3। এতিয়া আমি ফর্মুলা ব্যবহার কৰি ফর্মুলাত মান বিলাক বহুৱাই দিলেই হল। তেনেহলে ফর্মুলাটো কি আছিল আমাৰ যে we know that x = -b ± √b² - 4ac / 2a। সো ইয়াত আমি কি লিখিব পাৰো যে মাইনাস, এটো ফর্মুলার মাইনাস, তার পিছত আমাৰ b ৰ মানটো কি আছে, b ৰ মান আমাৰ -7 আছে, -7 যেহেতু আছে আমাৰ ব্র্যাকেট দিব লাগিব, যেহেতু আমি দুটা মাইনাস একেলগে লিখিব নোৱাৰো। তার পিছত প্লাস মাইনাস √b², b² মানে আমাৰ কি হ'ব -7 হোল স্কয়ার -4 আছে 4 ইনটু a মানে কি আছে আমাৰ 2 ইনটু 2 ইনটু c, c মানে কি আমাৰ 3
ডিভাইডেড বাই 2 ইনটু a মানে কি আছে আমার 2 এইখিনি সলিউশন কৰিলে কি হ'ব আমাৰ মাইনাস ইনটু মাইনাস যেটো পূরণ হৈ আছে এটো কি হ'ব আমাৰ প্লাস আৰু আগত প্লাস সাইন দিব না লাগে গতিকে এটো কি হ'ব আমাৰ 7 প্লাস মাইনাস ৰুট ওভার মাইনাস x স্কয়ার কৰিলে আমাৰ কি হ'ব প্লাস 7 x স্কয়ার কৰিলে কি হ'ব 49 মাইনাস তো গুছে যাব যেহেতু উপৰত কি আছে আমাৰ যুগ্ম সংখ্যা আছে পাৱাৰ 2 তাৰ পিছত মাইনাস 4 এর 3 গুণ 4 এর 3 গুণ 12 12 এর 2 গুণ 24 তার মানে এটা কি হবে আমার 24 এখানে পূরণ করলে কি হবে 24 ডিভাইডেড বাই 2 ইনটু 2 মানে 4 ইকুয়াল 7 প্লাস মাইনাস রুট ওভার এর ভিতরত আমার কি মান থাকিব 49 এর পর 24 মাইনাস করলে 9 মাইনাস 4 মানে 5 4 মাইনাস 2 মানে 2 ডিভাইডেড বাই কি আছে আমার 4 এটা কি হইব আমার যে 7 প্লাস মাইনাস রুট ওভার 25 25 এর বর্গমূল কি মান আমি জানো 25 এর বর্গমূল 5 ডিভাইডেড বাই 4 এতিয়া সো ইয়াত যেহেতু প্লাস মাইনাস আছে তার মানে দুটা আছে এটা আছে প্লাস ওর আর এটা আছে মাইনাস ওর গতিকে আমি ইয়াত আমি কি লিখিম নাও x ইকুয়াল এবিলাক সব x এর মান x ইটু কি x x x আৰু ডাবল ইকুয়াল আহিলে কি কৰিব লাগে আমাক ইমপ্লাইজ দিব লাগে এতিয়া নাও যেহেতু ইয়াত আমার কি আছে প্লাস মাইনাস দুটা আছে গতিকে আমি এবার লিখিম প্লাস ওর আৰু এবার লিখিম মাইনাস ওর গতিকে এটো কি হবে আমার 7 প্লাস 5 ডিভাইডেড বাই 4 or x equal 7 minus 5 divided by 4 x equal আমার কি মান আইবো 7 plus 5 মানে 12 divided by 4 কি মান বার ভাগ যাব 3 বার তার মানে x এর মান কি মান হলো আমার 3 সিমিলারলি ইয়াত কি হবে আমার x equal 7 minus 5 মানে 2 divided by 4 এটা যদি আমি কটাকটি করো x equal কি মান আইবো 1/2 1/2 তেনহলে আমি x এর মান দুটো আমি কি পেলো এটা হল 3 আর 1 এটা হল 1/2 সো x এর মান বিলাককে কি কোৱা হয় মূল বুলি কোৱা হয় নাইবা সমাধান বুলিও কোৱা হয় গতিকে আজিলে ভিডিওটি মানে ভিডিও ভাল লাগিলে লাইক কমেন্ট এন্ড শেয়ার কৰিবা আৰু ভিডিওবোৰ ভাল লাগি থাকিলে চ্যানেলটো সাবস্ক্রাইব কৰি বেল আইকনটো দবাই দিবা ধন্যবাদ